Hello students, welcome back to my class. মই ডক্টৰ ৰাজীৱ বৰা আৰু আজি আমি ডিসকাস কৰিবলৈ গৈ আছো মেণ্ডেল ছাৰৰ ডাইহাইব্ৰিড ক্ৰছটো আৰু এই ক্ৰছটো কৰিয়ে তেওঁ ফাইনেল লটো দিছিলে ল অফ ইন্ডিপেন্ডেন্ট এছৰ্টমেন্ট তেওঁ এই ক্ৰছটো কৰি পেলাই কোনটো ল প্ৰপ'জ কৰিছিলে মেণ্ডেলৰ থাৰ্ড লটো হেতু হ'ল ল অফ ইন্ডিপেন্ডেন্ট এছৰ্টমেন্ট ওকে কি বস্তু ল অফ ইন্ডিপেন্ডেন্ট এছৰ্টমেন্টে কি বুজায় আমি শিকিম বাট প্ৰথমতে আমি ক্ৰছটো চাই লওঁ ওকে ক্ৰছটোৰ চোৱা আগতে আমি এটা সিম্পল বস্তু ক্লিয়াৰ থাকিব লাগিব যে ডাইহাইব্ৰিড ক্ৰছ মানেনো কি what do you mean by ডাইহাইব্ৰিড ইয়াত নামতে অৰ্থটো লুকাই আছে ডাই মানে হ'ল কি দুটা যেতিয়া দুটা ক্যাৰেক্টাৰ তেওঁ ফোকাস কৰি পেলাই এক্সপেৰিমেন্টটো কৰিছিলে এটো হ'ব ডাইহাইব্ৰিড ক্ৰছ দুটা ক্যাৰেক্টাৰ ফোকাস কৰিছে এই দুটা ক্যাৰেক্টাৰ কি আছিলে এই দুটা ক্যাৰেক্টাৰ আছিলে seedৰ shape seed shape আৰু এটা ক্যাৰেক্টাৰ হ'ল seedৰ color seed color তোমালোকৰ সঙ্গে মনত আছে seedৰ shapeত আমি দুটা ট্ৰেট পাওঁ বেলেগ বেলেগ দুটা ট্ৰেট পাওঁ seedৰ shapeত কি দুটা ট্ৰেট আছিলে এটা হ'ল round যোনটো dominant trait yes dominant trait round আৰু ইয়াৰে seed shapeৰ আনটো ট্ৰেট কি আছিলে wrinkle হয় না নহয় wrinkle হল এটো হল recessive trait yes আকৌ seed color যদি চাও dominant seed color dominant trait to কি আছিলে seed color dominant trait to হল yellow আৰু recessive trait to হল green yes so এই দুটা character দুটা কিন্তু character দুটা হলেও কি হ'ব ইয়াত traits total traits কেটা চাৰিটা trait yes or no seed shape or দুটা trait two traits dominant আৰু recessive আৰু seed color দুটা traits yellow আৰু green ইয়াৰে ভিতৰত dominant round dominant to হল round আৰু wrinkle আৰু color হল yellow আৰু green okay এটো বুজিলো আমি আৰু যদি মনোহাইব্ৰিড ক্ৰছৰ কথা মনত আছে তেতিয়া দুটা ক্যাৰেক্টাৰ চুজ কৰিছিল যেন নাই দুটা ক্যাৰেক্টাৰ চুজ কৰা না অকল এটা ক্যাৰেক্টাৰ চুজ কৰি পেলাই তেওঁ গুটেই এক্সপেৰিমেন্ট কৰিছিল যদিও চুজ কৰিছিল আছিল গুটেই কিটা ক্যাৰেক্টাৰ yes কিন্তু ফোকাস কৰিছিল অকল এটা ক্যাৰেক্টাৰ গুটেই বিলাক বেলেগ ক্যাৰেক্টাৰস বিলাক সেম ৰাখিছিল মনোহাইব্ৰিড ক্ৰছৰ কথা কৈ আছো যোনটো আমি প্ৰথম এক্সপেৰিমেন্টটো চাইছিলো মনোহাইব্ৰিড ক্ৰছত কি কৰিছিল গুটেই 6টা বেলেগ বেলেগ ক্যাৰেক্টাৰস তেওঁ সেম ৰাখিছিল দুইডাল প্লান্টত আৰু এটা ক্যাৰেক্টাৰসে তেওঁ ডিফাৰ কৰি পেলাই গুটেই এক্সপেৰিমেন্ট হৈছিল এটা ক্যাৰেক্টাৰ কি আছিল হাইটৰ ক্যাৰেক্টাৰটো টল আৰু ড্ৱাৰ্ফ yes এতিয়া তেওঁ ডাইহাইব্ৰিড ক্ৰছ কৰিবলৈ ষ্টাৰ্ট কৰিছে ডাইহাইব্ৰিড ক্ৰছটো তেওঁ কি কৰিছে বাকি 5টা ক্যাৰেক্টাৰ সেম ৰাখিছে দুইডাল প্লান্টতে 5টা ক্যাৰেক্টাৰ কি সেম ৰাখিছিল 5টা ক্যাৰেক্টাৰ কি আছে আৰু হাইটৰ ক্যাৰেক্টাৰটো হ'ব হাইট তাৰপিছত তোমাৰ ফ্লাৱাৰ পজিশন yes ফ্লাৱাৰ পজিশনৰ দুটা ক্যাৰেক্টাৰ আছিল ফ্লাৱাৰ পজিশন তাৰপিছত ফ্লাৱাৰ কালাৰ yes or no তাৰপিছত pod shape আৰু pod color pod মানে বুজিছা না ফ্ৰুটৰ যোনটো shape আৰু pod এই 5টা 1 2 3 4 5টা ক্যাৰেক্টাৰ সেম দুইডাল প্লান্টতে ৰাখিছে yes traits বিলাক সেম ৰাখিছে বাট ডিফাৰেন্স এতিয়া কোড কৰি লৈছে অকল দুটা ক্যাৰেক্টাৰত বেলেগ বেলেগ কৰি লৈছে মানে এডাল প্লান্টত যদি তোমাৰ ৰাউন্ড আৰু yellow seed আছে dominant থাকা প্লান্ট ৰাউন্ড আৰু yellow seed আছে যদি এটাত কি লৈছে recessive trait কিটা লৈছে ইডাল প্লান্টৰ seedত কেনেকুৱা হ'ব seedৰ shape টো wrinkle হ'ব আৰু seedৰ shape টো green হ'ব বুজি পাইছানে কনসেপ্টটো সো তেওঁ দুটা ক্যাৰেক্টাৰ হে বেলেগ কৰি পেলাই গুটেই এটা এক্সপেৰিমেন্টটো চাব তো এক্সপেৰিমেন্টটো ক্ৰছটো আমি ষ্টাৰ্ট কৰো ইয়ালৈকে আমি ক্লিয়াৰ আছো মেণ্ডেল ছাৰৰ সেকেন্ড ক্ৰছটো আমি শিকিবলৈ গৈ আছো যাক আমি ডাইহাইব্ৰিড ক্ৰছ বুলি কওঁ বা ইয়াক আমি ইনহেৰিটেন্স অফ টু জিন বুলিও কওঁ ইয়াক আমি আনটা নাম কওঁ ইনহেৰিটেন্স অফ টু জিন বিকজ ক্যাৰেক্টাৰস বিলাক মানে কি ক্যাৰেক্টাৰস বিলাক আলটিমেটলি কোনে গভৰ্ণ কৰে জিনে গভৰ্ণ কৰে সো জিনৰ ইনহেৰিটেন্স হোৱা বা ক্যাৰেক্টাৰস বিলাক ইনহেৰিটেন্স হোৱা সেম সো ডাইহাইব্ৰিড ক্ৰছ দুটা ক্যাৰেক্টাৰ চুজ কৰিছিল বা দুটা জিনৰ তেওঁ ইনহেৰিটেন্স চাই আছিল আৰু এই দুটা ক্যাৰেক্টাৰসৰ তেওঁ কি সিলেক্ট কৰিছিল ক্যাৰেক্টাৰসৰ সিলেকশন হৈছিল seed shape আৰু seed color so let's start the cross এতিয়া চোৱা ধ্যান দিয়া তেওঁ যদি মই কওঁ ডমিনেন্ট ট্ৰেইটৰ প্লান্ট লৈছিল মানে এডাল এনেকুৱা প্লান্ট যোনবিলাক প্লান্টৰ সিডৰ শেপটো কেনেকুৱা ৰাউন্ড আৰু সিডৰ কালাৰটো কেনেকুৱা গ্ৰীন yellow
yes etu yellow color to etu ki boli kom ami round yellow etu dominant yes or no etu dominant plant yak cross kora hoisile with what recessive parental or recessive plant eto dominant plant this is dominant moi female hisabe dominant dal loisu eto female aru etu male hisabe loisu okay to male or recessive trait to lobo laibo ami khoday dominant aru recessive character bilak he cross korim hoy noy to yat recessive hole kenoka hobo seed or shape to kenoka sir wrinkle enoka khobra khobri aru shape to kenoka green color to green okay to yak jodi ami ko this is what this is wrinkled green parent gitar problem নাই parent to কিয় এনেকে choose কৰা হৈছিল ঠিক আছে তো এটো হল parental type একিটা okay তো ইয়াত কি হৈছে দুটা বেলেগ বেলেগ okay these are dominant এটো dominant this is dominant female জনি dominant উল্টাও কৰিব পাৰা male to dominant লৈ female জনি recessive লব পাৰা একো problem নাই dominant আৰু recessive okay fine এটো হল phenotype to আমি round কৈ আছো yellow কৈ আছো phenotype wrinkle কৈ আছো green this is phenotype মই যদি ইয়াৰে জিনোটাইপ তো লিখিবলৈ ট্রাই কৰো তেতিয়া কেনেকৈ হ'ব জিনোটাইপ তো কেনেকৈ হ'ব যিহেতু এটো ৰাউন্ড বুলি মই যদি ক্যাপিটাল R বুলি কওঁ ৰাউন্ড তো মই কি বুলি কৈছো ইয়াৰ জিনোটাইপ তো হল ক্যাপিটাল R সাপোজ তেলে মই wrinkle তো কেনেকৈ লিখিব লাগিব স্মল w লিখিলে হ'ব জানো নহব স্যাৰ আপুনি কি লিখিব লাগিব স্মল r দিব লাগিব কাৰণ আমি একেটা যেতিয়া characters bilak likhu eketa character letter bilak same rakho হয় না আমি শিকিছিলো yellow যদি মই wy দিও dominant বুজাবলে তেলে ইয়াৰে recessive trait to বুজাবলে মই কি দিব লাগিব small y দিব লাগিব তেতিয়া হে বস্তুটো আমাৰ কনফিউজন নহয় যে small y to এটো small g দিলে আমাৰ খেলিমেল লাগি যাব কোনটো g আছিল কোনটো w আছিল যদি মই ইয়াত wrinkle কাৰণে small w দিলেন কথাটো বুজি পাইছানে সো ইয়াক এতিয়া কি হ'ব মই ৰাউন্ড আৰু ইয়েলো বুজাবলে কি লিখিব লাগিব ৰাউন্ড আৰু ইয়েলো বুজাবলে ক্যাপিটাল R এটো ৰাউন্ড বুজালে আৰু ইয়েলোৰ কাৰণে মই কি লিখিব লাগিব ক্যাপিটাল Y স্যাৰ দুটা দুটাকে কিয় লিখিছে একেটা বস্তুৰ কাৰণে দুবাৰ কিয় লিখিছে কাৰণ পি প্লান্ট বিলাক ডাইপ্লয়েড ইন নেচাৰ ডাইপ্লয়েড মানে কি প্ৰত্যেকডাল ক্ৰোমোজোম দুডাল হৈ আছে আমি জানো না ফ্যাক্টৰস অকাৰ ইন পেয়াৰস আমি ফাৰ্স্ট ল পা পাইছিলো ফ্যাক্টৰস অকাৰ যদি ফ্যাক্টৰ ক্যাপিটাল R এটা লিখিলে নহব পেয়াৰ হিচাপে দিব লাগিব কাৰণ they are diploid in condition আমাৰো তেনেকে আমাৰ ক্ৰোমোজোম বিলাকৰ সদায় একেটা জিনৰ দুটাকে এলিলস আছে এবিলাক আমি বুজি পাইছো হয়নে এতিয়া চোৱা wrinkled কি কাৰণে wrinkled কাৰণে কি বুলি লিখিম wrinkled ক্যাপিটাল R wrinkled টেপৰ কাৰণে আমি কি দিব লাগিব স্মল r দিব লাগিব স্যাৰ আৰু গ্ৰীন বুলি বুজাবলে আমি স্মল y দিব লাগিব ওকে এতিয়া চোৱা এতিয়া এই দুটাৰ মাজত যেতিয়া ক্ৰস হ'ব ইয়াৰ পৰা কি আহিব ইয়াৰ পৰা ক্যাপিটাল R পৰা গেমেটস কেনেকুৱা বনিব দুটাৰ পৰা মই এটা আনিব পাৰো নে মই ইয়াত বুজাই দিছো যদি মই ক্যাপিটাল R ক্যাপিটাল Y দিও ইয়াৰ পৰা কেনেকুৱা বনিব মই যদি কওঁ ক্যাপিটাল R বনিব ইয়াৰ পৰা কেনেকুৱা বনিব ক্যাপিটাল Y বনিব হয় না নহয় তো ইয়াৰ পৰা যদি তুমি ক্ৰস কৰা সবতে ক্যাপিটাল Y পাবা সোৱা ক্যাপিটাল Y হয় না তো এই একেটা টাইপৰে গেমেজ বনাই আছে ইয়াত তো গুটেগাল মই নিলিখি মই এটা লিখিলে বুজি পাইছানে মানে যেহেতু সেম টাইপৰ গেমেট বনাই আছে মই এটাই লিখিছো ওকে সো এডাল পেৰেন্টে এটো পেৰেন্টে অকল এটা টাইপৰ গেমেট বনাই আছে ক্যাপিটাল R Y সিমিলাৰলি মই যদি ইয়াত চাও এটো পেৰেন্টেও স্মল y পেৰেন্ট বনাব কাৰণ এই দুটাৰ পৰা যিকোনো এটা আহিব এই দুটাৰ পৰা যেহেতু সেম টাইপ আনিব বুজি পাইছানে নাই বুজা যদি মই ইয়াতে আকৌ কৈ দিছো ক্যাপিটাল R স্মল r ইয়াৰ কি কন্ট্ৰিবিউট কৰিব পাৰে স্মল r কি কন্ট্ৰিবিউট কৰিব স্মল y তো ইয়াৰ পৰা কি বনিব সব স্মল y হ'ব সোৱা হৈছে নে গুটে বিলাক একে টাইপৰ গেমেট তো ইয়াৰে ভিতৰত মই এটা আনিছো কনফিউজন নাই একো ওকে স্যার ক্লিয়ার এতিয়া এটো হল F1 জেনারেশনত আমি এই বস্তুটো পালো কি বস্তুটো পালো এখিনি মই মুছি পেলাই যদি মই তোমালোকক এনেকে লিখো কি বেয়া পাইছা নেকি ক্যাপিটাল Y স্মল y বুজি পাইছা সো এটো হল তোমাৰ ফাৰ্স্ট জেনারেশনৰ F1 জেনারেশনৰ প্লান বিলাক মই কি মুছি দিও so this is F1 generation plant F1 generation আমি কি কলো ক্যাপিটাল R Y স্মল y এতিয়া মোক কোৱা
এইটো হল জিনোটাইপ অফ দ্য F1 জেনেৰেশ্যন মোক ফিনোটাইপটো ক'ব পাৰিবানে পাৰিম স্যাৰ কিয় নোৱাৰিম চোৱা ইয়াত কেপিটেল R স্মল r দুটা আছে কেপিটেল R স্মল r পৰা কি হ'ব এই কেপিটেল R আৰু স্মল r এ মিলি পেলাই কি ফিনোটাইপটো দেখাব ৰাউন্ড স্যাৰ বিকজ কেপিটেল R টো সদায় ডমিনেন্ট ৰাউন্ড আৰু কেপিটেল Y স্মল y আছে তো কেপিটেল Y স্মল y যদি থাকে এহে দুটা পৰা এটা ডমিনেন্ট হিচাপে কাম কৰিব তো কেপিটেল Y টো ডমিনেন্ট হ'ব তো কি হ'ব ইয়েলো তো মই যদি কওঁ F1 জেনেৰেশ্যনত সব প্লান্টস বিলাক কেনেকুৱা ধৰণৰ হ'ব স্যাৰ সব প্লান্টস বিলাক হ'ব ৰাউন্ড এন্ড ইয়েলো কালাৰ কাবাৰ দিগদাৰ আছে নেকি নাই স্যাৰ তো যিমান বিলাক প্লান্টস হ'ব একদম সেম ধৰণে আমাৰ মেন্ডেল এক্সপেৰিমেন্ট কৰোতে F1 জেনেৰেশ্যনত যিকোনো এটা প্যাৰেন্টৰ লগত মিল আছিলে আৰু ডমিনেন্টটো সদায় প্ৰভাৱিত হয় তো ইয়াত এটা এটো প্যাৰেন্টৰ লগত মিল আছে চোৱা ডমিনেন্ট ইয়েলো আৰু ৰাউন্ড এন্ড ইয়েলো সো ইয়াৰ জিনোটাইপ হ'ল কেপিটেল R কেপিটেল Y স্মল y এতিয়া তেওঁ কি কৰিছিলে আমি মেন্ডেলৰ যদি এক্সপেৰিয়েন্স চাওঁ F1 জেনেৰেশ্যনৰ প্লান্ট বিলাক কি কৰিছিলে তেওঁ সেলফিং কৰি দিছিলে স্যাৰ সেলফিং কৰি দিছিলে এটা এই সেলফিংটো আমি নেক্সট পেজত চাই লওঁ ওকে নহলে ইয়াতটো জায়গা নহব তো নেক্সট পেজত মই যদি সেলফিং কিনি চাওঁ ইয়াত কি আছে তোমালোকৰ মনত আছে নে মই এইখিনি বস্তু তাত সাইডত আঁকি লওঁ তো আমি কি পালো F1 generation after F1 generation what we got আমাৰ প্লান্ট বিলাক কেনেকুৱা আছিল গোটেই বিলাক প্লান্ট ৰাউন্ড এন্ড ইয়েলো পাইছিলো বাট ইয়াত যদি আমি জিনোটাইপটো চাওঁ কেপিটেল R স্মল r কেপিটেল Y স্মল y পাইছিলো এটোটো পাইছিলো yes চাই লোৱা কেপিটেল R স্মল r কেপিটেল R স্মল r কেপিটেল Y স্মল y মই অটো সজাই লিখিছো তোমালোকৰ দিগদাৰ পাবা বুলি কেপিটেল R স্মল r একেলগে লিখিছো কেপিটেল Y স্মল y একেলগে লিখিছো ওকে এন্ড দিস ওয়াজ ৰাউন্ড এন্ড yellow phenotype okay এতিয়া ইয়াক আমি কি কৰিলো ইয়াক আমি স্যাৰ ক্ৰস কৰিলো সেলফিং কৰিলো নিজকে নিজে সেলফিং এতিয়া সেলফিং কৰিলে ইয়াৰ পৰা গেমেটস বিলাক কেনেকৈ বনিব চোৱা ধ্যান দিবা এটো চোৱা এ দুটাৰ পৰা যেহেতু এহেতে কেনেকৈ ধৰণৰ গেমেটস বনাব কেপিটেল R স্মল r কেপিটেল Y স্মল y আছে এহেতে কেনেকুৱা ধৰণৰ গেমেট বনাব পাৰে দুটা বেলেগ বেলেগ গেমেট বনাব কেপিটেল Y স্মল y হয় নহয় এতিয়া এহেত দুটাৰ যদি ক্ৰস কৰা সেলফিং কৰি আছো নাই সেলফিং কৰি আছো তো এই কিটাৰ পৰা কেনেকুৱা ধৰণৰ বনিব চোৱা দেই কেপিটেল R কেপিটেল Y কেপিটেল R স্মল y কেপিটেল স্মল r কেপিটেল Y আৰু স্মল r স্মল y বহুত কেয়াৰফুলি এইকিটা লিখিবা কাৰণ আমি ইয়াৰ ওপৰত এতিয়া পুৰা ক্ৰসটো চাম ওকে সো কি কৰিলা তোমালোকে বেলেগ বেলেগ টাইপৰ এই প্লান্টডালে বেলেগ বেলেগ টাইপৰ গেমেটস বনাই আছে চাৰিটা বেলেগ বেলেগ টাইপৰ গেমেটস বনাই আছে ওকে আৰু ইয়াক এতিয়া যেহেতু আমি সেলফিং কৰিছো আমি কি কৰিছো ইয়াকে ক্ৰস কৰিছো মানে এনেকুৱা ধৰণৰ এইকিটা গেমেটছকে আকৌ আমি মেল আৰু ফিমেল হিচাপে আমি ক্ৰস কৰিম বুজি পাইছানে দিগদাৰ পাইছা নেকি এইটো ইম্পৰ্টেন্ট স্টেপ কাৰণ আমি এইকিটাৰ পৰা প্ৰথমতে চাই ল'ব লাগিব এহঁতৰ গেমেটস কিটা কেনেকুৱা টাইপৰ বনি আছে আৰু যেহেতু ইয়াকে আমি এনেকে ক্ৰস কৰিছো সেলফিং কৰিছো ক্ৰস নহয় সেলফিং কৰিছো এতিয়া এইকিটাকে আমি আকৌ ডাবল কে ক্ৰস কৰিব লাগিব ডাবল কে ক্ৰস কৰিলে কেনেকুৱা হ'ব ফৰ এক্সাম্পল তোমালোকে পুনেট স্কয়াৰ মনত আছে নে পুনেট স্কয়াৰ দি এটো আঁকিবলৈ ট্ৰাই কৰা নহলে এটো বহুত খেলিমেলি লাগিব তো ইয়াৰ এজ এ মেল পাৰ্টনাৰ লম আৰু একেটাকে আমি ফিমেল পাৰ্টনাৰ হিচাপে লম হয় নে নহয় এতিয়া চোৱা ইয়াত চোৱা এটো কেপিটেল R কেপিটেল Y মই দিছো এটো কেপিটেল R স্মল y ধ্যান দিবা স্মল r কেপিটেল Y আৰু স্মল r স্মল y ঠিক আছে একেটাকে আমি আকৌ এটো ফিমেল হিচাপে যদি লওঁ এপিনে মেল হিচাপে ল'ব লাগিব yes or no একিটা আমি মেল হিচাপে লওঁ তো কেপিটেল R কেপিটেল Y কেপিটেল R স্মল y তাৰপিছত স্মল r কেপিটেল Y আৰু স্মল r স্মল y একেটাকে দিছো চিন্তা কৰিব নালাগে কেপিটেল R লগত গলম ওকে এতিয়া ক্ৰস কৰি পেলাই কি পাবা চোৱা কেপিটেল R কেপিটেল R কেপিটেল Y কেপিটেল Y এই দুটা আকৌ এই দুটা কেপিটেল R কেপিটেল Y স্মল y হল তাৰপিছত কেপিটেল R স্মল r কেপিটেল Y
capital R small r capital Y small y তাৰপিছত আকৌ capital R capital Y small y capital R small y তাৰপিছত আকৌ capital R small y small y capital R small y capital R small r capital Y আকৌ capital R small r capital Y small y small r capital Y তাৰপিছত small r capital Y small y capital R small r capital Y small y মই এটা ক্লাছত কৰি থাকো একদম বিৰাট হাঁহি উঠে capital R small y small r capital Y small y small y okay তো এই গোটেইখিনি আমি কি পালো এই টেবুলখনত আমি জিনোটাইপছ খিনিহে পালো এতিয়া ফিনোটাইপ খিনি তোমালোকে চাই লোৱা কেনেকুৱা হ'ব তোমালোকে নিজে কোৱাচোন কেনেকুৱা হ'ব এইটো কেনেকুৱা হ'ব ফিনোটাইপ কেপিটেল R দুইটাতে কেপিটেল R কেপিটেল Y আমি একো কথাই নাই স্যাৰ ৰাউণ্ড হ'ব য়েলো হ'ব এইটো কেনেকুৱা হ'ব ৰাউণ্ড হ'ব য়েলো হ'ব প্ৰবলেম আছে নেকি কেপিটেল Y আছে মানে য়েলো দিব হয় নহয় ইয়াত কি হ'ব স্যাৰ ৰাউণ্ড হ'ব য়েলো হ'ব নো প্ৰবলেম ৰাউণ্ড হ'ব য়েলো হ'ব নো প্ৰবলেম ৰাউণ্ড হ'ব য়েলো হ'ব ৰাউণ্ড হ'ব Why green hobo sir round and green dekho round green so etu keneকুৱা hobo round hobo yellow hobo sir round hobo yellow hobo no problem round hobo yellow hobo green hobo sir round and green hobo yes round hobo yellow hobo round hobo yellow hobo round hobo yellow hobo sir wrinkle hobo aru yellow hobo wrinkled yellow yes wrinkled yellow round hobo yellow hobo round hobo green hobo sir round hobo green hobo etu ki hobo wrinkled yellow hoy jabo sir aru etu hobo round and green round and wrinkle sorry round and wrinkle oh nohoy wrinkle and green okay so ekita ami phenotype palo te yar pra uliyai dia ki pama so yat sir ki palo ami round yellow etia ami ki phenotype to sai lom prothomote phenotype to keneকুৱা pala round yellow পাইছো round yellow কেটা পালা 1 2 3 4 5 6 1 2 3 4 5 6 7 8 9 9টা পালো round yellow তাৰ পিছত round green তুলে সোৱা round green কেটা পালা স্যার round green 1 2 তিনটা পালো round green wrinkled yellow কিমান পালা okay এটো এনেকে নিলিখো নহলে এপিনে জায়গা নাইকিয়া হৈ যাব round yellow তাৰপিছত round green wrinkled yellow আৰু wrinkled green এইকেইটাই হল বেলেগ wrinkled green এটা ইয়াত যদি সোৱা round yellow কেটা পালো 9টা round green কেটা পালো 1 2 3 তিনটা তো wrinkled yellow কেটা পালো 1 2 তিনটা আৰু wrinkled green কেটা পালো এটা এটো হল জিনোটাইপ তো জিনোটাইপ যদি সোৱা এইবিলাক কি হৰ f1 জেনাৰেশনৰ একিটা আছিল এইবিলাক কি এটো দিছ আৰ f2 জেনাৰেশন প্লান্টস f2 জেনারেশন প্লান্টসৰ আমাৰ ৰেশিও কিমান হল সৰি এটো ফিনোটাইপিক ৰেশিও সৰি এটো জিনোটাইপ কিয় দিছো মই তুমি কিয় এনেকা ভুল কৰিছা স্যাৰ এটো ফিনোটাইপিক ৰেশিও হে এটো yes এটো ফিনোটাইপিক ৰেশিও কি পালো আমি what is the phenotypic ratio phenotypic ratio to কি হল স্যার phenotypic ratio হল
9:3:3:1 very important মনত ৰাখিবলগীয়া ইজি হয়তো জানো আমি কিন্তু স্যাৰ জিনোটাইপিক ৰেশিওটো ক'ব পাৰিবনে আমাক জিনোটাইপিক ৰেশিওটো ক'ব পাৰিবনে ইমান বেলেগ বেলেগ টাইপৰ আমাৰ জিনোটাইপ আছে ইয়াত তোমালোকে গন্তি কৰিব পাৰা কিন্তু আমি একদম সিম্পলি যদি চাওঁ একদম সিম্পল যদি কৰি চাওঁ তেতিয়াহলে জিনোটাইপ এই ডাইহাইব্ৰিড ক্ৰছ মানে কি আমি সিম্পলি উলিয়াই দিব পাৰো এটা জিনোটাইপিক ৰেশিও ক্যালকুলেশন কৰি উলিয়াই লিম কেনেকৈ উলিয়াম চাবা ডাইহাইব্ৰিড ক্ৰছ মানে কি জানানে what is ডাইহাইব্ৰিড ক্ৰছ সিম্পল যদি চাওঁ সিম্পল সিস্টেমত যদি চাওঁ ডাইহাইব্ৰিড ক্ৰছ মানে দুটা মনোহাইব্ৰিড ক্ৰছ আমি কনসিডাৰ কৰিব পাৰো না ডাইহাইব্ৰিড ক্ৰছ মানে হল টু মনোহাইব্ৰিড ক্ৰছ এটো এটা মনোহাইব্ৰিড ক্ৰছ এটা আৰু দুটা মনোহাইব্ৰিড ক্ৰছ যদি আমি কৰি চাওঁ তেতিয়া এটো ডাইহাইব্ৰিড ক্ৰছ হৈ গল নে নাই মানে আমি যদি আইডিয়া এটা কৰি লওঁ অফ কোৰ্স আমি ক্যালকুলেশন কৰিলে জি2 ৰেশিও এনেকে পাম হেতুৱে ৰেশিও পাম সো মনোহাইব্ৰিড ক্ৰছৰ জিনোটাইপিক ৰেশিও কি আছে তোমাৰ মনত আছে নে মনোটাইপিক ক্ৰছত জিনোটাইপিক ৰেশিওটো কি আছে আছেনে মনত 1:2:1 আছিলে স্যাৰ ইনটু ক্ৰছ কৰি দিয়া 1:2:1 দুটা মনোহাইব্ৰিড ক্ৰছৰ জিনোটাইপিক ৰেশিও ক্ৰছ কৰিলে আমি ডাইহাইব্ৰিড ক্ৰছৰ জিনোটাইপিক ৰেশিও পাই যাম তো ইয়াক ক্ৰছ কৰা কিমান হ'ল 1:2:1:2 লগত কৰিব লাগিব 2:2 4:2 আকৌ 1 লগত কৰিব লাগিব 1:2:1 বুজিছানে মানে 1 ৰ লগত গুটেটো ইনটু কৰিলো 2 লগতো আকৌ গুটেটো ইনটু কৰিলো আকৌ 1 ৰ লগতো গুটেটো ইনটু কৰিলো তো এটো হ'ল ডাইহাইব্ৰিড ক্ৰছৰ ৰেশিও সিম্পলি তোমালোকে যদি আমি এটো ডাইৰেক্ট ক্যালকুলেশন ইয়াৰ পৰা উলিয়াই পেলা পালো ক্যালকুলেশন নহয় ডাইৰেক্ট চাই পেলা পালো তুমি যদি ডাইহাইব্ৰিড ক্ৰছৰ ফিনোটাইপিক ৰেশিওটো উলিয়াবলৈ চোৱা তেতিয়া চোৱা ফিনোটাইপিক ৰেশিও এটো হ'ল জিনোটাইপিক ৰেশিও তো দিস ইজ জিনোটাইপিক ৰেশিও কিহৰ ডাইহাইব্ৰিড ক্ৰছৰ so 1:2:1 2:4:2 1:2:1 it is the তোমালোকৰ দিগদাৰ হৈছে নেকি সো ভালকে লিখি দিও জিনোটাইপিক ৰেশিওটো ভালকে লিখি দিছো 1:2:1:2 to whole genotypic ratio of dihybrid cross এতিয়া চোৱা phenotypic ratio টো আমি এনেকে উলিয়াব পাৰো সো আমি অলৰেডি এটো phenotypic ratio উলিয়াইছিলো হয়নে কিন্তু phenotypic ratio টো যদি তুমি monohybrid cross লগত চোৱা phenotypic ratio টো আমি যদি monohybrid cross দুটা cross কৰো monohybrid cross দুটা যদি cross কৰো monohybrid cross যদি দুটা cross কৰো monohybrid crossৰ phenotypic ratio কিমান আছিল স্যাৰ মনত আছে 3:1 আৰু 3:1 টো cross কৰি দিয়া কিমান হ'ল 9:3:3:1 it is a 9 3 1s are 3 3 1s are 3 1 1s are 1 হাই গল না স্যার মানে আলটিমেটলি মেন্ডেল স্যারে কি পালে যে মনো ডাইহাইব্ৰিড ক্ৰছৰ এটো মনে হয় ডাইহাইব্ৰিড ক্ৰছ মানে এনেকুৱা লাগে যে ক্যালকুলেশনৰ পিছত যে দুটা যদি আমি মনোহাইব্ৰিড ক্ৰছ কৰো ডাইহাইব্ৰিড ক্ৰছৰ সিস্টেমটো একে ধৰণে ওলাব আমি যদি এটা ট্ৰাইহাইব্ৰিড ক্ৰছ কৰিলোহেতেন ট্ৰাইহাইব্ৰিড ক্ৰছ কৰিবলৈ যদি চালিহেতেন ক্যাৰেক্টাৰছ বিলাক তেতিয়া কি হলতেন তিনটা মনোহাইব্ৰিড ক্ৰছ মিলি পেলাই যেনেকুৱা ধৰণৰ আমি কম্বিনেশন পালোহেতেন একে ধৰণে ক্যালকুলেশন ম্যাথমেটিক্যালি আমি ক্যালকুলেট কৰি উলিয়াব পাৰো ওকে সো কথাটো হ'ল হেতু ওকে সোৱা এতিয়া এই গুটেখিনি এনালাইজ কৰাৰ পিছত গুটে ৰিজাল্টস খিনি অবজাৰ্ভ কৰাৰ পিছত আমাৰ মেন্ডেল স্যাৰে এতিয়া ফাইনাল লটো দিবলৈ গৈ আছে ফাইনাল লটো দিওতে তেওঁ এই গুটেবিলাক ভালকে চালে যে ৰিজাল্টস খিনি কেনেকুৱা ধৰণৰ পাইছে এই গুটেখিনি এনালাইজ কৰাৰ পিছত ৰিজাল্ট খিনি তেওঁ এটা ধুনিয়া এটা ল দিব হে লটো হল ল অফ ইন্ডিপেন্ডেন্ট অ্যাসৰ্টমেন্ট তাত কি কৈছে সোৱা দেই তাত কি কব চাবা তেওঁ কৈছে যে যেতিয়া এটা হাইব্ৰিডত ফৰ এক্সাম্পল এটো এটা হাইব্ৰিড আছে হাইব্ৰিড সেল yes এই সেলটোত আমি দুটা ক্যাৰেক্টাৰ ফোকাস কৰিছো এই সেলটোত আমি দুটা ক্যাৰেক্টাৰ ফোকাস কৰিছো যেনেকে ক্যাপিটাল R আৰু স্মল r ৰ যোনটো কন্ডিশন আছে এটো সিড শেপ yes আৰু ক্যাপিটাল Y স্মল y আছে এটো হল সিড কালাৰ দুটা বেলেগ বেলেগ ক্যাৰেক্টাৰ যেতিয়া আমি ফোকাস কৰো তেতিয়া এই দুটা ক্যাৰেক্টাৰ এটো এটা ক্যাৰেক্টাৰ yes এটো এটা ক্যাৰেক্টাৰ ই সিড শেপৰ ক্যাৰেক্টাৰ
seed shape character এইটো আৰু এইটো কিহৰ character এইটো হল seed color character টো yes তো আমাৰ হাতত দুটা যেতিয়া বেলেগ বেলেগ character থাকে এটা হাইব্ৰিড এইটো এটা হাইব্ৰিড yes হাইব্ৰিড কিয় কৈছো because ইয়াৰ বেলেগ বেলেগ টাইপৰ character বেলেগ বেলেগ এলিলছ আছে প্ৰেজেন্ট আছে এইটো হাইব্ৰিড হয় তো ইয়াত বেলেগ বেলেগ দুটা character আছে কিন্তু বেলেগ বেলেগ এলিলছ বিলাক হাইব্ৰিড ইয়াৰ কাৰণে কেপিটেলৰ কাৰণে কেপিটেল স্মল আছে কেপিটেল y স্মল y দুটা বেলেগ আছে তো দুটা character বেলেগ বেলেগ বস্তু যেতিয়া থাকে বেলেগ বেলেগ এলিলছ কিটা থাকে দুটা charactersৰ এতিয়া প্ৰত্যেকটো character independently assort কৰিব পাৰে ইউ independently assort হ'ব independently মানে ই ইয়াৰ লগত একো লিংক নাই ইয়াৰ যোনবিলাক এলিলছ আছে সি ইন্ডিপেন্ডেন্টলি নেক্সট জেনাৰেশনলৈ যাব পাৰিব আৰু ইয়াৰ যোনবিলাক এলিল আছে ইউ ইন্ডিপেন্ডেন্টলি হে নেক্সট জেনাৰেশনলৈ পাৰ হ'ব ইউ ইন্ডিপেন্ডেন্টলি নেক্সট জেনাৰেশনলৈ পাৰ হোৱা ক্ষমতা ৰাখিব মানে মই কি কৈছো seed shapeৰ লগত seed colorৰ একো লিংক নাই বুলি তেওঁ কৈছে যে seed shapeৰ যেতিয়া বস্তুবিলাক গেমেজ বিলাক বনিব বা seed colorৰ যেতিয়া গেমেজ বিলাক বনিব seed color নিজৰ গেমেট বনাব নাই seed shapeও নিজৰ গেমেট বনাব নাই বনাব স্যাৰ এতিয়া seed shapeৰ গেমেট কেটা হ'ব capital R small r capital Y small y yes capital Y small y বনিব capital Y small y বনিব নাই capital R 50% বনিব এটোৰ পৰা small r 50% বনিব আৰু ইয়াতো capital Y 50% বনিব আৰু small y 50% বনিব যদি আমি কনসিডাৰ কৰো এটো কেস আৰু এটো কেস সো এতিয়া কথা কৈছ মানে মেন্ডেলে কি কৈছে ধ্যান দি শুনিবা মেন্ডেলৰ লটোৱে কি কয় যে ইয়াৰ 50% capital R ৰ 50% ইয়াৰ লগতো কম্বিনেশন কৰিব পাৰে ইয়াৰ লগতো কম্বিনেশন কৰিব পাৰে একো এটো বাধ্যতামূলক নহয় যে capital R থাকিলে আমি যে সদায় capital Y আনিম এটো লিংক বুলি একো নাই capital R ৰ এটো স্বতন্ত্ৰতা আছে এটো স্বতন্ত্ৰ বিন্যাস বুলি কওঁ আমি অসমীয়াত capital R ৰ এটো ইন্ডিপেন্ডেন্সি আছে যে capital R যদি এটালে যায় তেতিয়া ই capital Y লগতো মেকআপ কৰিব পাৰে capital small y লগতো মেকআপ কৰিব পাৰে একো চিন্তা নাই small r যদি এটালে যায় তেতিয়া small r এ small y লগতো কৰিব পাৰে বা capital y লগতো কৰিব পাৰে বুজি পাইছানে সো ইয়াৰ এনেকুৱা নহয় যে সদায় capital R যদি আহে এটা পিনে capital R ৰ লগতে capital Y টো হে আহিব ডমিনেন্ট বস্তুটো হে একেলগে যাব বুলি একো কথা নাই কনসেপ্টটো বুজি পাইছানে সো এটো কও আমি ইন্ডিপেন্ডেন্ট অ্যাসর্টমেন্ট এটো আমি কি বুলি কও ল অফ ইন্ডিপেন্ডেন্ট অ্যাসর্টমেন্ট মানে প্ৰত্যেকটো ক্যাৰেক্টাৰৰ যোনবিলাক এলিলছ আছে বা ফ্যাক্টৰছ আছে প্ৰত্যেকটো জিনৰ বা প্ৰত্যেকটো ক্যাৰেক্টাৰৰ যোনবিলাক এলিলছ আছে প্ৰত্যেকটো ক্যাৰেক্টাৰৰ যোনবিলাক এলিলছ আছে সেইবিলাকে নিজৰ মতে ধুনিয়াকে ফ্ৰীলি স্বতন্ত্ৰ বিন্যাস কৰিব ফৰ এক্সাম্পল মই যদি কওঁ এতিয়া চোৱা ইয়াত আছিলে কেনেকুৱা আছিলে capital R small r আৰু capital Y small y এইটো এটা ফ্যাক্টৰ এইটো এটা ক্যাৰেক্টাৰ এইটো এটা ক্যাৰেক্টাৰ এতিয়া এই ক্যাৰেক্টাৰটোৰ পৰা আমি কি পাও ই যেতিয়া ভাগ কৰিব কেনেকুৱা হ'ব capital R small r হ'ব yes আৰু এই ক্যাৰেক্টাৰটো যেতিয়া গেমেট বনাব এই ক্যাৰেক্টাৰটোৱে নিজৰ এলিলছ বিলাক সেপাৰেট কৰি ল'ব capital Y small y according to law of segregation যে প্ৰত্যেকটো ফ্যাক্টৰৰ যোনবিলাক এলিলছ আছে এইবিলাক সেপাৰেট হয় এতিয়া চোৱা ই যেহেতু স্বতন্ত্ৰভাৱে ইয়াৰ লগত মিক্স কৰিব পাৰিব তো ইয়াৰ লগতো মিক্স কৰিব পাৰো ইয়াৰ লগত মিক্স হ'লে capital R capital Y পাম ইয়াৰ লগত মিক্স হ'লে capital R small y পাম বুজি পাইছানে আৰু ইউ তেনেকে ইয়াৰ লগতো মিক্স কৰিব পাৰে ইয়াৰ লগতো মিক্স কৰিব পাৰে সো কি হ'ব স্মল r লগত capital Y মিক্স হ'ব পাৰে আৰু স্মল r লগত স্মল y মিক্স হ'ব পাৰে যোনটো আমি দেখিছিলো ক'ত আমি দেখিছিলো এই ইয়াত এই কন্ডিশনটো দেখিছিলো তো এই কন্ডিশনটো আমি কিয় পালো বিকজ আমাৰ কি হৈ আছে এই বিলাক ইন্ডিপেন্ডেন্টলি এটো ৰেন্ডম এটা কথা ৰেন্ডম এতিয়া চোৱা আমি যদিও ইয়াত দুটা ক্যাৰেক্টাৰ আছে মই যদি তিনটা ক্যাৰেক্টাৰ ললো হেতেন বেলেগকে সো প্ৰত্যেকটো ক্যাৰেক্টাৰৰ যোনবিলাক এলিলছ আছে হেতে নিজৰ মতে কম্বিনেশন বনাব পাৰে ইকিটা ক্যাৰেক্টাৰৰ লগত বুজি পাইছানে কথাটো ইয়াৰ মানে এটো নহয় যে মই যদি capital R এটা এপিনে আনো সদায় মই capital Y ইয়াৰ পৰা টানি আনিব লাগিব লিংক হৈ থকা নাই একো
মেণ্ডেলৰ মতে একৰ্ডিং টু মেণ্ডেল আমি কি পাইছিলো একৰ্ডিং টু মেণ্ডেল প্ৰত্যেকটো কেৰেক্টাৰ ধ্যান দিবা প্ৰত্যেকটো কেৰেক্টাৰ বা আমি যদি জিন বুলি কওঁ প্ৰত্যেকটো কেৰেক্টাৰ বা প্ৰত্যেকটো জিন্স এটা আনটোৰ ইণ্ডিপেণ্ডেণ্ট ডিপেণ্ডেণ্ট নহয় তো এইটোকে আমি ল অফ ইণ্ডিপেণ্ডেণ্ট এছৰ্টমেণ্ট বুলি কওঁ কিন্তু পিছলে আমি যেতিয়া চাম এতিয়া যে এই লটোকো আমি কি কৰিছো কুৱেশ্যন কৰিছো থমাস হান্ট মৰ্গেন বুলি এজন সাইন্টিষ্ট আছে যাৰ আমি কথা নেক্সট ক্লাছত শিকিম থমাস হান্ট মৰ্গেনে এই লটোৰ ওপৰতো কুৱেশ্যন আহি গ'ল এই লটোকো চেলেঞ্জ কৰা হ'ল য'ত আমি লিংকেজ আৰু ৰিকম্বিনেশ্যন কনচেপ্টটো শিকো লিংকেজ এণ্ড ৰিকম্বিনেশ্যনৰ ক্ষেত্ৰত আমি শিকো যে নহয় প্ৰত্যেকটো জিন্স এনেকুৱা নহ'বও পাৰে প্ৰত্যেক কিছুমান জিন্স একেলগেও এছৰ্ট হ'ব পাৰে চ' সেইটো কথা আমি নেক্সট ক্লাছত শিকিম চ' আজি ক্লাছটো আমি ইমানতে এণ্ড কৰিম আমি ডাই হাইব্ৰিড ক্ৰছৰ কথা শিকিলো এতিয়া নেক্সট আমি ওকে ক্ৰমোজোমেল থিয়ৰী অফ ইনহেৰিটেন্স পঢ়িব লাগিব ইন দ্য নেক্সট ক্লাছ ওকে এইখিনি কথা এয়া কুৱেশ্যন এনচাৰ আমি ডিছকাছ কৰিম বাট প্ৰথমতে আমি কনচেপ্ট অলপ জানি লওঁ তোমালোকক এটা মই হোমৱৰ্ক দিম এতিয়া ইয়াতে যে কনচেপ্ট চেকিং তোমালোকে এইকেইটা চোৱাচোন এইকেইটা পাৰিবানে নোৱাৰা তোমালোকে এইকেইটাৰ কনচেপ্ট কেইটা ক্লিয়াৰ আছে নে এবাৰ চাই ল'বা এতিয়ালৈকে দিছ ইজ হোমৱৰ্ক ফৰ ইউ হয়নে অলপ টাইম লোৱা প্ৰত্যেকটো বস্তু তোমালোকে বুজিছানে নাই কনচেপ্টুৱেলি দেই এনেই মুখস্থ কৰাকে নাই যে কনচেপ্টুৱেলি তোমালোকে গোটেইকেইটা বস্তু কমপ্লিট হৈছে নাই এতিয়ালৈকে আমি মেণ্ডেলৰ ফাৰ্ষ্ট ক্ৰছ মনোহাইব্ৰিড ক্ৰছ ক্লিয়াৰ কৰিলোঁ মেণ্ডেলৰ ডাইহাইব্ৰিড ক্ৰছ ক্লিয়াৰ কৰিলোঁ ইনকমপ্লিট ডমিনেন্স ক্লিয়াৰ কৰিলোঁ আমি কো ডমিনেন্স ক্লিয়াৰ কৰিলোঁ হয়নে মাল্টিপল এলিছৰ কনচেপ্ট শিকিলোঁ ত' এই গোটেইবিলাক কনচেপ্ট আমি যে শিকিলোঁ এবাৰ তোমালোকে এইকেইটা ৰিভাইজ কৰি লোৱা এতিয়ালৈকে নেক্সট আমি কি শিকিম নেক্সট আমি যাম chromosomal theory of inheritance, chromosomal basis of inheritance. Okay, meet you in the next class. Bye bye.